হেল্ল' ফ্ৰেণ্ড, আজিৰ এই ভিডিঅ'টোত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ বিষয়ে আলোচনা কৰিম। ইণ্ডাছ ভেলী চিভিলাইজেশ্যন মানে হৈছে হিন্দু উপত্যকা সভ্যতা। ইণ্ডাছ শব্দৰ লগত আমাৰ সিন্ধু নদী জড়িত হৈছে। এই সভ্যতাৰ যিমানবিলাক চহৰ আছিল তাৰ বেছিভাগেই এই সিন্ধু নদীৰ পাৰতে আছিলে। সেইকাৰণে গোটেই চিভিলাইজেশ্যনটোক ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা এই সভ্যতাটোক হৰপ্পা সভ্যতা বুলিও কোৱা হয়। হৰপ্পা সভ্যতা এই কাৰণেই কোৱা হয়, এই সভ্যতাৰ যিখন চহৰ প্ৰথম আৱিষ্কাৰ হৈছিল সেইখন হৈছে হৰপ্পা। তো মনত ৰাখিব, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, হৰপ্পা চিভিলাইজেশ্যন গোটেইখিনি একেটাই সভ্যতা। ইণ্ডাছ ভেলী চিভিলাইজেশ্যন হৈছে এটা নগৰীয়া সভ্যতা। এই সভ্যতাটোৰ আমি যদি সমসাময়িক সভ্যতা বুলি ক'ব খোজোঁ তেনেহ'লে দুটা সভ্যতা আছে। এটা হৈছে ইজিপ্তৰ সভ্যতা আৰু এটা হৈছে মেচ'পটেমিয়াৰ সভ্যতা। তেনেহ'লে ইণ্ডাছ ভেলীৰ মানে হিন্দু সভ্যতাৰ সমসাময়িক সভ্যতা কোন দুটা সভ্যতা? এটা হৈছে ইজিপ্তৰ সভ্যতা আৰু এটা হৈছে মেচ'পটেমিয়াৰ সভ্যতা। আৰু এই এনেকুৱা সভ্যতাবিলাক ধৰক আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনেই হওক বা মেচ'পটেমিয়াৰ সভ্যতা বা ইজিপ্তৰ সভ্যতা বা চাইনাৰ যি সভ্যতা আছে, এইবিলাক মানে ধাৰণা কৰা হৈছে যে প্ৰায় ৪৫০০ বছৰমান আগতে কি হৈছিল, এইবিলাক মানে সভ্যতা গঢ় লৈ উঠিছিল। মেচ'পটেমিয়া সভ্যতা ইউফ্ৰেটিক্স আৰু টাইগ্ৰিছ নদীৰ পাৰত কি হৈছিল, গঢ় লৈ উঠিছিল। কি সভ্যতা? মানে মেচ'পটেমিয়া সভ্যতা কোন নদীৰ পাৰত? টাইগ্ৰিছ আৰু ইউফ্ৰেটিক্স নদীৰ পাৰত কি হৈছিল, গঢ় লৈ উঠিছিল। ঠিক যেনেকৈ আমাৰ সিন্ধু নদীৰ পাৰত সিন্ধু উপত্যকা গঢ় লৈ উঠিছিল, ঠিক তেনেদৰে নীল নদীৰ পাৰত গঢ় লৈ উঠিছিল ইজিপ্তৰ সভ্যতা। আৰু মানে চীনৰ যি সভ্যতা আছিল সেইটো ক'ত গঢ় লৈ উঠিছিল? চীনৰ সভ্যতাই গঢ় লৈ উঠিছিল হুৱাংহো আৰু য়াংচিকিয়া নদীৰ পাৰত। ইয়াত এটা মেইন এটা মানে কুৱেশ্যন এটা আহি যাব যে হিন্দু সভ্যতাক কি সভ্যতাৰ মানে বুলি কোৱা হয়? হিন্দু সভ্যতা কি ব্ৰঞ্জৰ সভ্যতা নামেৰেও জনা যায়। হিন্দু সভ্যতাৰ এটা কি সভ্যতা নামেৰে জনা যায়? ব্ৰঞ্জৰ সভ্যতা। আৰু এটা হৈছে হৰপ্পা সভ্যতা বা হিন্দু সভ্যতা হৈছে তাম্ৰ যুগৰ সভ্যতা। এইটো একটা খুব ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব যে হৰপ্পা সভ্যতাৰ যদি পৰীক্ষাত প্ৰশ্ন আহিবও পাৰে, মানে যদি দিব পাৰে হৰপ্পা সভ্যতা কোন যুগৰ সভ্যতা? হৰপ্পা সভ্যতা হৈছে তাম্ৰ যুগৰ সভ্যতা। তাই এই হিন্দু যে সভ্যতা আছে, ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো কি কৰা হৈছিল, মানে হিন্দু উপত্যকা সভ্যতাবোৰক কি কৰা হৈছিল, দুটা ভাগত মানে সভ্যতাৰ নগৰবোৰক দুটা ভাগত বা তাতকৈ বেছি ভাগত ভগোৱা হৈছিল। দুটা বা তাতকৈ বেছি ভাগত, কিন্তু বিশেষকৈ দুটা ভাগত ভগোৱা হৈছিল। তাৰ কি আছিল, এটা পাৰ্ট কি আছিল, মানে পশ্চিমৰ অংশ এটা আছিল, মানে পশ্চিম আৰু পূব এই দুটা ভাগত কি কৰা হৈছিল, ভাগ কৰা হৈছিল। পশ্চিম আৰু পূব দুটা ভাগত ভাগ কৰা হৈছিল। পশ্চিম আৰু পূব, ধৰক এইটো ইষ্ট, এইটো ৱেষ্ট। এই পশ্চিমৰ মানে অংশটো কি আছিল, পশ্চিমৰ পাৰ্টটো কি আছিল, ওখ আছিল আৰু কি আছিল, মানে সৰু আছিল। এই ওখ আৰু সৰু। আৰু পূবৰ পাৰ্টটো কি আছিল, ডাঙৰ আছিল। পূবৰ পাৰ্টটো আছিল ডাঙৰ, কিন্তু কি আছিল, ওখ নাছিল। এইটো ধৰি ল'লোঁ আমি। ওখৰ পাৰ্টটো কি আছিল, ডাঙৰ কিন্তু ওখ নহয়। আৰু এই পশ্চিমৰ পাৰ্টটোক কোৱা হৈছিল কি, সীতাদল। কি কোৱা হৈছিল, সীতাদল বুলি কোৱা হৈছিল। কোন পাৰ্টক? পশ্চিমৰ পাৰ্টক। আৰু পূবৰ পাৰ্টক কি কোৱা হৈছিল, মানে লোৱাৰ টাউন। পূবৰ পাৰ্টক কোৱা হৈছিল লোৱাৰ টাউন। মনত ৰাখিব। হিন্দু সভ্যতাৰ মানুহে কি কৰিব নাজানিছিল, লোৰ ব্যৱহাৰ নাজানিছিল। আৰু এই সভ্যতাৰ মানুহে কপাৰ, ব্ৰঞ্জ ব্যৱহাৰ কৰি বিভিন্ন কি কৰিছিল, অস্ত্ৰ শস্ত্ৰ বা আ অলংকাৰ বনাইছিল। তেনেহ'লে পৰীক্ষাত আহিব পাৰে যে হিন্দু সভ্যতাৰ
মানুহে বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহে কিহৰ ব্যৱহাৰ নাজানিছিল, এইটো হ'ব লোৰ ব্যৱহাৰ নাজানিছিল। আৰু তেওঁলোকে কি কি ব্যৱহাৰ কৰিব পাৰিছিল, তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিছিল কপাৰ, ব্ৰঞ্জ, গ'ল্ড, চিলভাৰ, এই সকলোবোৰ ষ্ট'ন এইবোৰৰ ব্যৱহাৰ কৰিব পাৰিছিল। আৰু এইবোৰ ব্যৱহাৰ কৰি তেওঁলোকে কি কৰিছিল, বিভিন্ন অস্ত্ৰ শস্ত্ৰ, পাত্ৰ বা অলংকাৰ এইবোৰ কি বনাইছিল। এই সভ্যতাৰ মানুহে শিলৰ পৰা কি বনাইছিল, কিছুমান চিল বনাইছিল। এই ইণ্ডাছ ভেলীৰ যে মানে মানুহ আছিল, এই ইণ্ডাছ ভেলীৰ মানুহে কি কৰিছিল, শিলৰ পৰা কিছুমান চিল বনাইছিল। আৰু এই চিলবোৰ আকৃতিবোৰ কেনেকুৱা আছিল, চতুৰ্ভুজ আকৃতিৰ আছিল। এই আকৃতিবোৰ বিশেষকৈ চতুৰ্ভুজ আছিল, কিন্তু দুই এটা চুঙাও পোৱা যায় আৰু ঘূৰণীয়া আকৃতিও পোৱা যায়। হৰপ্পা সভ্যতাৰ মানুহে কি কৰিছিল, হৰপ্পা সভ্যতাৰ মানুহে প্ৰথমে কি কৰিছিল, কপাহৰ উৎপাদন কৰিছিল বুলি ধাৰণা কৰা হৈছে। আৰু এই কপাহৰ প্ৰথম যে কপাহ আছিল ক'ত পোৱা গৈছিল, মেহেৰগড় বুলি এখন ঠাই আছিল, এই মেহেৰগড়তে পোৱা গৈছিল। মনত ৰাখিব, ঠাইখনৰ নাম হৈছে মেহেৰগড়। মেহেৰগড় এটা ঠাইৰ নাম, এইটো বৰ্তমান পাকিস্তানত অৱস্থিত মানে মেহেৰগড়। এই মেহেৰগড় নামৰ ঠাইতে কি হৈছিল, প্ৰথম কপাহৰ কি হৈছিল, উৎপাদন মানে হৈছিল। আৰু এনেকুৱা কপাহৰ টুকুৰা কি কৈছিল, মহেঞ্জোদাৰোতো মানে পোৱা গৈছিল। এই ইয়াৰ উপৰি বেজী আৰু বুটামৰ অৱশিষ্ট মহেঞ্জোদাৰোতো কি হৈছিল, পোৱা গৈছিল। আৰু কি পোৱা হৈছিল, বুটাম আৰু বেজী ইয়াৰ কি হৈছে, অৱশিষ্ট কি হৈছিল, মহেঞ্জোদাৰোত পোৱা গৈছে। এই সভ্যতাৰ মানুহে যিবোৰ কপাহৰ উৎপাদন কৰিছিল, তাৰ পৰাই কি কৰিছিল, কাপোৰ বনাবলৈ ব্যৱহাৰ কৰিছিল। এই কপাহবোৰ কি কৰিছিল, কাপোৰ বনাবলৈ ব্যৱহাৰ কৰিছিল। আৰু কাপোৰ বনাবলৈ কিছুমান কেঁচামালৰ প্ৰয়োজন হৈছিল। এই কেঁচামালবোৰ কিছু তেওঁলোক তাতেই পাইছিল, আৰু কিছুমান কি কৰিছিল, বাহিৰৰ পৰা মানে আনিব লাগিছিল বা বাহিৰৰ পৰা আনিছিল। কপাৰ, গ'ল্ড, টিন, চিলভাৰ আৰু বিভিন্ন বস্তু তেওঁলোকে বেলেগ বেলেগ ঠাইৰ পৰা কি কৰিছিল, কঢ়িয়াই আনিছিল। কপাৰ বৰ্তমান ক'ৰ পৰা আনিছিল, ৰাজস্থানৰ পৰা, আৰু আগতে ৱেষ্ট এছিয়াৰ ওমানৰ পৰা আনিছিল। কপাৰ ক'ৰ পৰা আনিছিল, যদি পৰীক্ষাত আহে তেনেহ'লে কি লিখিব, এই পইণ্টবিলাক নোট কৰি ৰাখিব যে কপাৰ ক'ৰ পৰা আনিছিল। কপাৰ আনিছিল ৰাজস্থানৰ পৰা। টিন আৰু তাম ধাতুৰ সংমিশ্ৰণত ব্ৰঞ্জ বনোৱা হৈছিল। টিন আৰু তাম ধাতু কি কৰিছিল, সংমিশ্ৰণ কৰি কি বনোৱা হৈছিল, ব্ৰঞ্জ বনোৱা হৈছিল। আৰু এই ব্ৰঞ্জৰে বহুত বস্তু কি এই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহে কি কৰিছিল, বনাইছিল, মানে বহুত বস্তু তৈয়াৰ কৰিছিল। হয়তো টিন তেখেতসকলে মানে আনিছিল আফগানিস্তান আৰু ইৰাণৰ পৰা। টিন তেওঁলোকে ক'ৰ পৰা আনিছিল, আফগানিস্তান আৰু ইৰাণৰ পৰা আনিছিল। আৰু তেওঁলোকে যিহেতু সোণৰো ব্যৱহাৰ কৰিছিল, নিশ্চয় সোণ ক'ৰ পৰা পাইছিল বুলি যদি আমি পৰীক্ষাত আহে তেনেহ'লে এইটো জানিব লাগিব। সোণ আনিছিল তেওঁলোকে কৰ্ণাটকৰ পৰা। আৰু তেওঁলোকে মূল্যৱান শিলৰো ব্যৱহাৰ কৰিছিল। শিলবোৰ ক'ত পাইছিল, বৰ্তমান শিলবোৰ পাইছিল গুজৰাট, ইৰাণ আৰু আফগানিস্তানৰ পৰা আনিছিল। এই বিষয়ে মূল্যৱান শিল। এতিয়া আহিল যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহে যদি সোধে যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহে কাক পূজা কৰিছিল বুলি সোধা হয়, তেনেহ'লে কি হ'ব যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহে কাক পূজা কৰিছিল বুলি যদি কওঁ, কিবা মূৰ্তি পূজা কৰিছিল বুলি বা মূৰ্তি পূজাৰ প্ৰচলন আছিল বুলি কোনো এভিডেঞ্চ পোৱা নাযায়। যিখিনি এভিডেঞ্চ পোৱা গৈছে তাৰ পৰা গম পোৱা যায় যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহে পূজা কৰিছিলে পশুপতি মহাদেৱক। কাক পূজা কৰিছিল, এই পশুপতি মহাদেৱ, যাক কি বুলি কোৱা হয়, ফটো শিৱা বুলিও কোৱা হয়। আৰু এই পশুপতি মহাদেৱে তেওঁলোকৰ কি আছিল, প্ৰধান মেল কি আছিল, দেৱতা
আছিল। কাৰ প্ৰধান মেল দেৱতা কাৰ আছিল? এই পশুপতি মহাদেৱে আছিল ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানে প্ৰধান কি চিভিলাইজেশ্যনৰ মানুহৰ প্ৰধান পুৰুষ দেৱতা। এই যে পশুপতি শিৱাক কি হৈছিল পূজা কৰিছিলে, এই কথাটো গম পাইছিলে এই যে চিল আছে, এই চিলৰ পৰাই এই চিল যে আৱিষ্কাৰ হৈছিলে, এই চিলৰ পৰাই কি কৰিছিলে মানে খনন কাৰ্যত যে উদ্ধাৰ হৈছিল, মানে খনন কাৰ্যত যে উদ্ধাৰ হৈছিল, এই মানে এই উদ্ধাৰৰ এই চিলবোৰৰ পৰাই কি কৰিছিল মানে এইটো জনা গৈছিল। মানে তেওঁলোকে পশুপতি মহাদেৱ কি আছে মহাদেৱকে কি মানে পূজা কৰিছিল। আৰু এই চিলবোৰ এই পশুপতি চিলবোৰ ক'ত পোৱা গৈছিল? মহেঞ্জোদাৰোত পোৱা গৈছিল। এই পশুপতি মহাদেৱৰ কি আছিল? পশুপতি মহাদেৱৰ 3 ফেচ কি আছিল? 3 ফেচ। পশুপতি মহাদেৱৰ আছিল 3 ফেচ, মানে 3টা মূৰ, 2 হৰ্চ, 2টা শিং, চিটিং অন এ লো থ্ৰন। আৰু ক'ত বহি আছিল? তলত বহি আছিল। চাব পাৰে এইটো হৈছে পশুপতি মহাদেৱৰ কি এটা মানে ইমেজ, এইটো হৈছে ইমেজ, ইয়াত চাব পাৰে কি আছিল, এইটো হৈছে পশুপতি মহাদেৱৰ ইমেজ। দেখিছে হি ইজ সাৰাউণ্ডেড বাই, মানে কি আছিল ইয়াক এই পশুপতি মহাদেৱক কি আছিল আৱৰি আছিল, মানে আগুৰি আছিল কিহেৰে? এটা বাঘ, গড়, মহ, হাতী আৰু মানে 2টা হৰিণে। ক'ত আছিল হৰিণ 2টা? তলত, নিয়াৰ হিজ ফিট, তেওঁৰ ভৰিৰ ওচৰত বা ভৰিৰ তলত 2টাই কি আছিল মানে হৰিণে আছিল। আৰু যদি ফিমেল গডৰ কথা কওঁ, তেনেহ'লে মাদাৰ গডেছ কি হ'ব? ফিমেল গডৰ কথা ক'লে কি হ'ব? মাদাৰ গডেছ তেওঁলোকে কি পূজা কৰিছিল? মাতৃদেৱী বা শক্তিক তেওঁলোকে পূজা কৰিছিলে। মনত ৰাখিব, যদি পুৰুষ দেৱতাৰ কথা যদি কোৱা হয় তেনেহ'লে কি হ'ব? পশুপতি মহাদেৱ। আৰু যদি মানে ফিমেল গডৰ কথা কোৱা হয় তেনেহ'লে কি হ'ব? মানে ফিমেল মাদাৰ গডেছ বা মাতৃদেৱী অথবা শক্তি। মনত ৰাখিব। মেজৰ চাইটছ অফ ইণ্ডাছ চিভিলাইজেশ্যন, মানে ইণ্ডাছ যিটো চিভিলাইজেশ্যন আছিল, ইণ্ডাছ মানে সিন্ধু উপত্যকা যিটো সভ্যতা আছিল, ইয়াৰ মানে খুব গুৰুত্বপূৰ্ণ ছাইটসমূহৰ বিষয়ে অলপ আলোচনা কৰিম। প্ৰথমে যিটো কি ছাইট কি হৈছিল আমাৰ উদ্ধাৰ হৈছিল, সেইটো ছাইট হৈছে হৰপ্পা। হৰপ্পা কিমান চনত হৈছে? 1921 চনত। 1921 চনত হৰপ্পাত কি হৈছিল? প্ৰথমে কি হৈছিল? খনন কাৰ্য আৰম্ভ কৰিছিল। আৰু এই লোকেশ্যন হৰপ্পা ক'ত আছে? হৰপ্পা আছে বৰ্তমান হৈছে মণ্টগোৰামী, চাহিয়াল ডিষ্ট্ৰিক্ট। ঠাইখনৰ নাম হৈছে মণ্টগোৰামী আৰু জিলা হৈছে চাহিয়াল, বৰ্তমান পাঞ্জাৱ ইন দ্য বেংকছ অফ ৰবি, মানে ৰবি নদীৰ পাৰত কি পঞ্জাৱ এই পঞ্জাৱ হৈছে পাকিস্তানৰ পাঞ্জাৱত আছে। আৰু ক'ত আছে? ৰবি নদীৰ পাৰত। এই হৰপ্পাৰ খননকাৰী কোন আছিল? হৰপ্পাৰ খননকাৰী আছিল দয়াৰাম সাহানী। আৰু এই হৰপ্পাত এই খনন কাৰ্যত কি মানে বস্তু পোৱা গৈছিল? এইবোৰ হৈছে গ্ৰেনাৰী মানে হৈছে শস্যৰ ভঁৰাল, পিচ অফ পটাৰী উইথ ইণ্ডাছ স্ক্ৰিপ্ট। গ্ৰেনাৰীৰ পিছত পিচ অফ পটাৰী উইথ ইণ্ডাছ স্ক্ৰিপ্ট কি আছে? হিন্দু লিপিৰ লগত মাটিৰ পাত্ৰৰ টুকুৰাও পোৱা গৈছিল। হিন্দু লিপিৰ লগতে কি আছিল? মাটিৰ পাত্ৰ, পিচ অফ পটাৰী উইথ ইণ্ডাছ স্ক্ৰিপ্ট। কফিন বুৰিয়াল, মানে কফিন দাফন যে কৰে কফিন, এই দাফন কৰা কফিনো কি হৈছিল? পোৱা গৈছিল। আৰু এই কফিন দাপনটো অনলি ফাউণ্ডেড ইন হৰপ্পা, খালী হৰপ্পাতে পোৱা গৈছিল।
6 গ্ৰেনাৰিজ ইন এ ৰ, মানে এইটো কি আছিল, ছটা শস্যৰ ভঁৰাল একে শাৰীতে আছিল। ক'ত আছিল? এই হৰপ্পাত আছিল। হৰপ্পাত 6টা শস্যৰ শাৰী একে শাৰীতে আছিল, মানে এটা শস্যৰ ভঁৰাল একে শাৰীতে আছিল। তাৰপিছত হৈছে মহেঞ্জোদাৰো। মহেঞ্জোদাৰোৰ অৰ্থ কি? মহেঞ্জোদাৰোৰ অৰ্থ হৈছে মৃতকৰ টিপ বা মানে ঢিপ বা টিলা। মহেঞ্জোদাৰোৰ অৰ্থ কি? মৃতকৰ টিপ বা টিলা, মৃতকৰ ঢিপ বা টিলা। মহেঞ্জোদাৰো কিমান চনত খনন কৰা হৈছিল? এটা হৈছে 1922 চনত। আৰু এই কোনে এই খনন কাৰ্য কোনে কৰিছিল? R.D. বেনাৰ্জী। R.D. বেনাৰ্জী ফুল ফৰ্ম হৈছে ৰাখাল দাস বেনাৰ্জী। আৰু এই মহেঞ্জোদাৰো ক'ত অৱস্থিত? মহেঞ্জোদাৰো হৈছে লাৰকানা ডিষ্ট্ৰিক্ট অফ সিন্ধ, মানে সিন্ধু প্ৰদেশৰ লাৰকানা ডিষ্ট্ৰিক্টত মানে অৱস্থিত। মানে সিন্ধ হৈছে পাকিস্তানৰ এটা, মানে পাকিস্তানৰ সিন্ধ হৈছে পাকিস্তান। আৰু অন দ্য বেংক অফ ইণ্ডাছ, সিন্ধু নদীৰ পাৰতে কি অৱস্থিত? ক'ত অৱস্থিত? সিন্ধু নদীৰ পাৰত। আৰু ইয়াত এই খনন কাৰ্যত কি কি বস্তু পোৱা গৈছিল? গ্ৰেট বাৰ্থ, বৃহৎ স্নানাগাৰ, তাৰপৰা বৃহৎ শস্যৰ ভঁৰাল, ব্ৰঞ্জ ডেন্সিং গাৰ্ল, বিয়াৰ্ডেড মেন, টেৰাকোটা টয়েছ, বুল চিল, পশুপতি চিল, এ পিচ অফ অভেন ক্লথ। আৰু কি পোৱা গৈছে? এ পিচ অফ অভেন, ব্ৰঞ্জৰ ডেন্সিং গাৰ্ল পোৱা গৈছে। বিয়াৰ্ডেড মেন, এই বিয়াৰ্ডেড মেন, এই যে হৈছে বিয়াৰ্ডেড মেন, ইয়াত ভালকৈ আপোনালোকে চাওক, এইটো হৈছে বিয়াৰ্ডেড মেন আৰু আছিল এইটো আছিল ডেন্সিং গাৰ্ল, এইটো আছিল ডেন্সিং গাৰ্ল। আৰু ইয়াৰ আগতটো এইটো হৈছে বিয়াৰ্ডেড মেন। বিয়াৰ্ডেড মানে কি আছিল? দাড়িবিলাক দাড়ি আছিল, এইটো হৈছে বিয়াৰ্ডেড মেন। বুল চিল নামে এবিধ চিল পোৱা গৈছিল। টেৰাকোটা টয়েছ, টেৰাকোটাৰ পুতলা পোৱা গৈছিল। তাৰপৰা এ পিচ অফ অভেন ক্লথ, আৰু এটা কি আছিল? কাপোৰৰ কি আছিল? টুকুৰা পোৱা গৈছিল। কি আছিল? কপাহৰ টুকুৰা পোৱা গৈছিল, কাপোৰৰ টুকুৰা পোৱা গৈছিল। আৰু পশুপতি চিলৰ বিষয়েতো আপোনাৰ আগতে পায়েই আহিছে। এই পশুপতি চিল মহেঞ্জোদাৰোত আৱিষ্কাৰ হৈছিল, মানে উদ্ধাৰ হৈছিল, ইয়াৰ আগতে কোৱা হৈছিল। আৰু এটা কি আছিল ইয়াত? যে এটা গ্ৰেট বাট আছে, বৃহৎ স্নানাগাৰ। এই বৃহৎ স্নানাগাৰটোৰ আকাৰ কেনেকুৱা আছিল? 12 × 7 মিটাৰ, 12 চেণ্টিমিটাৰ, আৰু ডিপটো কিমান আছিল? ডিপ আছিল 2.4 মিটাৰ। তাৰপিছত আহিল চানুদাৰো কিমান চনৰ খনন কাৰ্য আৰম্ভ হৈছিল? হৈছে 1931। লোকেশ্যন ক'ত আছে? মুল্লান চান্দ, সিন্ধ অন দ্য ইণ্ডাছ ৰিভাৰ, মানে সিন্ধু নদীৰ পাৰতে অৱস্থিত হৈছে চানুদাৰো। আৰু এইটো কোনে খনন কাৰ্য চলাইছিল? N.J. মজুমদাৰ। আৰু ইয়াত কি কি পোৱা গৈছিল? এই খনন কাৰ্যত কি কি পোৱা গৈছিল? এইখানে ইউজ অফ লিপষ্টিকৰ ব্যৱহাৰ। এই যে সভ্যতা আছে, এই চানুদাৰো সভ্যতা, এই চানুদাৰো যে সভ্যতা আছিল, এই চানুদাৰো সভ্যতাত কি গৈছিল? পোৱা গৈছিল। আৰু ব্লেক লাইনাৰটো বুজিয়ে পোৱা, কলা যিটো কি কয় কাজল, কলা কাজল, আৰু কম, আৰু কি হৈছে? ফণি পোৱা গৈছে। ইয়াত এটা ইম্পৰ্টেণ্ট কথা আছে, এই চানুদাৰো ইজ দ্য অনলি চিটি হু হেজ ন' চিটাডল। এই চানুদাৰো হৈছে এটা মাত্ৰই মানে চহৰ য'ত কি নাই? কোনো চিটাডল নাই। মনত ৰাখিব, এইটো আহিব পাৰে। চানুদাৰো ইজ দ্য অনলি চিটি হু হেজ ন' চিটাডল। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ নেক্সট চাইটটোৱে হৈছে লোথালৰ খনন কাৰ্য কৰা হৈছিল 1953 পৰা 1954লৈকে। কি হৈছিল? ইয়াৰ খনন কাৰ্য হৈছিল। লোকেশ্যনটো ক'ত আছিল? এই মানে লোথাল ক'ত অৱস্থিত আছিল? আহমেদাবাদ, গুজৰাট, মানে গুজৰাটৰ আহমেদাবাদত। আৰু ভগৱা নদীৰ কি আছিল? ওচৰতে কি আছিল? এই লোথালটো কি অৱস্থিত আছিল। আৰু
খননকাৰী কোন আছিল? খননকাৰী আছিল ৰংগনাথ ৰাও। মেজৰ ফাইণ্ডিংছ, কি মেজৰ বস্তু ইয়াত পোৱা গৈছিল? এই খনন কাৰ্যত কি মেজৰ বস্তু পোৱা গৈছিল? বটন চিল, ফায়াৰ এল্টাৰ্ছ, পেইণ্টেড জাৰ, ডকয়াৰ্ড, চিজ প্লেয়িং আৰু কি বস্তু পোৱা গৈছিল? বটন চিল নামৰ এবিধ চিল পোৱা গৈছিল। ফায়াৰ এল্টাৰ্ছ মানে পূজাৰ বেদী বা হৱন কুণ্ড যাক কয়, হৱন কুণ্ড পোৱা গৈছিল। পেইণ্টেড জাৰ মানে হৈছে পাত্ৰ, নিশ্চয় তাত কিবা পেইণ্ট কৰা আছিল, সেই পাত্ৰ পোৱা হৈছিল। ডকয়াৰ্ড মানে হৈছে য'ত জাহাজবোৰ কি কৰা হয়, জাহাজবোৰ মেৰামতি কৰা হয় বা যিকোনো বস্তু লোডিং আনলোডিং কৰা হয়, সেই ঠাইখিনি কি বুলি কয়? ডকয়াৰ্ড বুলি কয়। আৰু চিজ প্লেয়িং মানে দবা খেলৰ যিবোৰ সামগ্ৰী আছিল এইবোৰ কি হৈছিল? তাত কি হৈছিল? পোৱা গৈছিল। লোথাল ৱাজ দ্য পৰ্ট চিটি। লোথালটো কি? লোথালটো আছিল এটা বন্দৰ নগৰ। লোথালো আছিল এটা বন্দৰ নগৰ। আহিব পাৰে লোথাল কি? লোথাল হৈছে এটা বন্দৰ নগৰ, মনত ৰাখিব। নেক্সটটো হৈছে আমাৰ ধোলাভিৰা, মানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ নেক্সট হৈছে আমাৰ ধোলাভিৰা কিমান চনত খনন কাৰ্য কৰা হৈছিল? 1968। আৰু এই মানে ধোলাভিৰা ক'ত অৱস্থিত আছিল? মানে লোকেশ্যনটো ক'ত? গুজৰাটৰ কোচ নামৰ ঠাইত। আৰু কোন নদীৰ পাৰত আছিল? ঘাগৰ নদীৰ পাৰত আছিল। আৰু ইয়াৰ এক্সকেভেটৰ কোন আছিল? এক্সকেভেটৰ আছিল JP যোশী। আৰু মেজৰ ফাইণ্ডিংছ বস্তু কি আছিল? ফ্ৰেছ ৱাটাৰ মানে শুদ্ধ পানী আৰু ফাৰ্টাইল চয়েল, কি আছিল? উৰ্বৰ মাটি। এইবোৰে আছিল মানে মেইন কি আছে ফাইণ্ডিংছ, মেইন মেজৰ মানে ফাইণ্ডিং বস্তু। তাৰ পিছৰ ছাইডটো হৈছে কালিবাংগন কিমান চনত খনন কৰা হৈছিল? 1953। কালিবাংগন 1953 খনন কৰা হৈছিল। আৰু ক'ত অৱস্থিত এই কালিবাংগনটো? ক'ত অৱস্থিত? কালিবাংগন হৈছে হনুমানগড় ডিষ্ট্ৰিক্ট, ৰাজস্থানৰ হনুমানগড় ডিষ্ট্ৰিক্টত অৱস্থিত। আৰু ঘাগৰ নদীৰ পাৰত কি অৱস্থিত। আৰু এই খননকাৰী কোন আছিল? অম্লান ঘোষ। আৰু ইয়াত কি পোৱা গৈছিল? এই মানে খনন কাৰ্যত কি পোৱা গৈছিল? ফায়াৰ এল্টাৰ্ছ। ইয়াতো কি কৈছিল? ফায়াৰ এল্টাৰ্ছ মানে পূজাৰ বেদী বা হৱন কুণ্ড পোৱা গৈছিল। আৰু শিৱলিংগ পোৱা গৈছিল। এই দুটা বস্তু মেজৰ বস্তু পোৱা গৈছিল। এই ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, এই হিন্দু উপত্যকা সভ্যতা প্ৰায় 3200 খ্ৰীষ্টপূৰ্বত প্ৰতিষ্ঠিত হৈছিল। এই সভ্যতাটো কিমান পূৰ্বত প্ৰতিষ্ঠিত হৈছিল? 3200 খ্ৰীষ্টপূৰ্বত। আৰু এই সভ্যতাৰ বিকাশ হৈছিল মানে 2700 খ্ৰীষ্টপূৰ্বৰ পৰা 1900 খ্ৰীষ্টপূৰ্বলৈ। কিমান খ্ৰীষ্টপূৰ্বলৈ এইটো মানে বিকাশ হৈছিল? সেইটো হ'ব 2700 খ্ৰীষ্টপূৰ্বৰ পৰা 1900 খ্ৰীষ্টপূৰ্বলৈ। এই হিন্দু সভ্যতা প্ৰায় 1900 খ্ৰীষ্টপূৰ্বৰ পিছৰে পৰা হ্ৰাস পাবলৈ আৰম্ভ কৰে। এই হিন্দু উপত্যকা সভ্যতাৰ মানে কি হৈছিল? লাহে লাহে কি হৈছিল? ধ্বংস হ'বলৈ আৰম্ভ হৈছিল। কিমান খ্ৰীষ্টাব্দৰ পৰা ধ্বংস হ'বলৈ আৰম্ভ হৈছিল? 1900 খ্ৰীষ্টপূৰ্বৰ পৰা। আৰু এইটোৱে একেবাৰে 1400 খ্ৰীষ্টপূৰ্বলৈ গৈ একেবাৰে অদৃশ্য হৈ যায়। এই হিন্দু সভ্যতাৰ ধ্বংসৰ কাৰণসমূহ কি আছিল? কি কাৰণ আছিল? এটা কাৰণ আছিল বানপানী, এটা আছিল ভূমিকম্প, আৰু এটা আছিল বন ধ্বংসকৰণ, আৰু এটা বৈদেশিক আক্ৰমণ মানে এই আৰ্যসকল যেতিয়া মানে এই হিন্দু উপত্যকালৈ, হিন্দু নদীৰ ওচৰে পাঁজৰে আহিছিল, তেতিয়াই কি হৈছিল? এই আৰ্যসকল আৰু হিন্দু উপত্যকাৰ মানুহবোৰৰ মাজত কি হৈছিল? মানে যুদ্ধ বিগ্ৰহ হৈছিল। আৰু তেতিয়াৰ পৰাই কি হৈছিল? মানে লাহে লাহে কি হৈছিল? এই মানে হিন্দু উপত্যকা সভ্যতাৰ কি হৈছিল? মানে ধ্বংস হ'বলৈ আৰম্ভ হৈছিল। এই গোটেই পাঠখিনি আলোচনা কৰাৰ পিছত কেইটামান প্ৰশ্ন আলোচনা কৰিম। এই গোটেই পাঠখন সামৰি কেইটামান প্ৰশ্ন আলোচনা কৰা হ'ব।
আহক প্ৰশ্নকেইটা আলোচনা কৰোঁ। নাম্বাৰ 1, হৰপ্পা সভ্যতা কোন নদীৰ পাৰত অৱস্থিত, মানে গঢ়ি উঠিছিল, কোন নদীৰ পাৰত গঢ়ি উঠিছিল? সবেই জানে, ইতিমধ্যে আমি এইখন পঢ়িলোঁ, সিন্ধু নদী। মহেঞ্জোদাৰো কোন আৰু কিমান খ্ৰীষ্টাব্দ আৱিষ্কাৰ কৰে? মহেঞ্জোদাৰো কোন আৰু কিমান খ্ৰীষ্টাব্দ, কোনে আৰু কিমান খ্ৰীষ্টাব্দ আৱিষ্কাৰ কৰে? আমি পাইছোঁৱে 1922 চনত ৰাখাল দাস, মানে 1922 খ্ৰীষ্টাব্দ ৰাখাল দাস বেনাৰ্জী বা আৰ ডি বেনাৰ্জীয়ে কি কৰে? আৱিষ্কাৰ কৰে। নাম্বাৰ 3, হৰপ্পা কোনে আৰু কিমান চনত আৱিষ্কাৰ কৰিছিল? 1921 চনত দয়াৰাম সাহানীয়ে। কুৱেশ্যন নম্বৰ 4, মহেঞ্জোদাৰো শব্দৰ অৰ্থ কি? মহেঞ্জোদাৰো শব্দৰ অৰ্থ হৈছে মৃতকৰ ঢিপ বা টিলা। 5 নম্বৰ প্ৰশ্নটো হৈছে হৰপ্পা নগৰখন ক'ত অৱস্থিত আছিল? হৰপ্পা নগৰখন বৰ্তমান পশ্চিম পঞ্জাৱৰ মনগ্ৰামীত, মানে বৰ্তমান পাকিস্তানৰ চাহিয়াল জিলা। মহেঞ্জোদাৰো নগৰখন ক'ত অৱস্থিত আছিল? সিন্ধু প্ৰদেশৰ লাৰকানা জিলাত। হৰপ্পাৰ সভ্যতাক কোনে সিন্ধু সভ্যতা বুলি আখ্যা দিয়ে? এই হৰপ্পা সভ্যতাক হিন্দু সভ্যতা বুলি ছাৰ জন মাৰ্শ্বালে 1942 চনতে আখ্যা দিয়ে। কুৱেশ্যন নম্বৰ 8, সিন্ধু উপত্যকাৰ মানুহে কোনবিধ ধাতুৰ ব্যৱহাৰ জানিছিল? সিন্ধু উপত্যকাৰ মানুহে বহুতো ধাতুৰ ব্যৱহাৰ জানিছিল, মানে তাম, তাৰপিছত গোল্ড, চিলভাৰ, গোল্ড, চিলভাৰ আৰু ব্ৰঞ্জ, এইবোৰৰ কি ব্যৱহাৰ জানিছিল? হিন্দু উপত্যকা মানুহে কোনবিধ ধাতুৰ ব্যৱহাৰ নাজানিছিল? লৌহ। হিন্দু উপত্যকাৰ মানুহে লৌহ ধাতুৰ ব্যৱহাৰ নাজানিছিল। হৰপ্পাৰ চিলমোহৰবোৰ কেনেকুৱা আছিল? হৰপ্পাৰ চিলমোহৰবোৰ চতুৰ্ভুজ, ঘূৰণীয়া আৰু চুঙা আকৃতিৰ আছিল। হৰপ্পা সভ্যতাৰ সমসাময়িক সভ্যতাবোৰ কি কি আছিল? হৰপ্পা সভ্যতাৰ সমসাময়িক সভ্যতাৰ বিষয়ে আমি প্ৰথমতেই আলোচনা কৰিছিলোঁ। হৰপ্পা সভ্যতাৰো সমসাময়িক আছিল চুমেৰীয় আৰু মেচ'পটেমিয়া সভ্যতা। হিন্দু উপত্যকাৰ মানুহে কাৰ লগত বেপাৰ বাণিজ্য কৰিছিল? ইৰাকৰ লগত। কাৰ লগত? ইৰাকৰ লগত। হিন্দু সভ্যতাৰ মাটিৰ চিলমোহৰসমূহত কিহৰ চিত্ৰ পোৱা যায়? পশুপতি মহাদেৱ। এই চিলমোহৰবোৰত পশুপতি মহাদেৱৰ কি চিত্ৰ পোৱা যায়? হিন্দু উপত্যকা সভ্যতা কি ধৰ্ম প্ৰচলিত আছিল? শিৱ পূজা, প্ৰকৃতি পূজা, ধৰিত্ৰী দেৱীৰ লগতো সাপকো পূজা কৰিছিল। এই হিন্দু উপত্যকা সভ্যতাৰ মানে কি পূজা কৰিছিল? শিৱ পূজা, প্ৰকৃতি পূজা, ধৰিত্ৰী দেৱীৰ লগতো কি সাপকো পূজা কৰিছিল। হৰপ্পা সভ্যতাৰ জীৱনকাল কিমান দিনলৈ আছিল? 3200 খ্ৰীষ্টপূৰ্বৰ পৰা 1700 খ্ৰীষ্টপূৰ্বালৈ। ইয়াত এটা আপোনালোকৰ কনফিউজন থাকিব পাৰে যে আগত থিয়ৰিত পালোঁ আমি 3200 খ্ৰীষ্টপূৰ্বৰ পৰা 1400 খ্ৰীষ্টপূৰ্বলৈ, কিন্তু নহয়। এই সভ্যতালৈ কিমান দিনলৈ চলিছিল যদি কোৱা হয়, তেনেহ'লে 3200 পৰা 1700 হ'ব, 1700 খ্ৰীষ্টপূৰ্বই হ'ব। কাৰণ তাৰ পিছত কি হৈছিল? তাৰ পিছত এই সভ্যতাৰ মানে কোনো কি নিদৰ্শন পোৱা নগৈছিল আৰু নিদৰ্শন পোৱা নাই। সেইকাৰণে এই কি হৈছে যে 1700 খ্ৰীষ্টপূৰ্বলৈয়ে হ'ব। হৰপ্পা সভ্যতাৰ বৃহৎ স্নানাগাৰটো ক'ত আৱিষ্কাৰ হৈছিল? মহেঞ্জোদাৰোত। ইয়াৰ উত্তৰ হ'ব মহেঞ্জোদাৰো। বৃহদাগাৰ শস্যৰ ভঁৰাল ক'ত আৱিষ্কাৰ হৈছিল? বৃহদাগাৰ শস্যৰ ভঁৰাল আৱিষ্কাৰ হৈছিল মহেঞ্জোদাৰোত। হিন্দু উপত্যকা উদ্ধাৰ হোৱা ব্ৰঞ্জৰ নাচনীজনীৰ মূৰ্তিটো ক'ত আৱিষ্কাৰ হৈছিল? এই ব্ৰঞ্জৰ নাচনীজনীৰ মূৰ্তি আমি পায়ে আহিছোঁ। ক'ত আৱিষ্কাৰ হৈছিল? মহেঞ্জোদাৰোত। হিন্দু সভ্যতাৰ অৰ্থনৈতিক জীৱনৰ মূল ভেটি কি আছিল? মূল ভেটি আছিল হিন্দু সভ্যতাৰ অৰ্থনৈতিক জীৱনৰ মূল ভেটি আছিল কৃষি। মানে হিন্দু সভ্যতাৰ লোকসকলে তাম ক'ৰ পৰা আহৰণ কৰিছিল? ৰাজস্থানৰ পৰা তাম আহৰণ কৰিছিল। আৰু হৰপ্পাত
পোনপ্ৰথমে কোনে সভ্যতাৰ নিদৰ্শন দাঙি ধৰিছিল সেইটো হৈছে চাৰ্লছ লেচনে 1826 চনত। তাৰপৰা 22 নম্বৰ কুৱেশ্যন, এইটোৱে লাষ্ট কুৱেশ্যন হয়, তলৰ কোনটো হিন্দু সভ্যতাৰ এটা প্ৰধান বৈশিষ্ট্য? হিন্দু সভ্যতাৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে মানে কৃষি ভিত্তিক সভ্যতা। হিন্দু সভ্যতা হৈছে কৃষি ভিত্তিক সভ্যতা। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এই অসম টেটৰ আৰু ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ মই দি থাকিম, গতিকে আপোনালোকে সেই ভিডিঅ'বোৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।